Hello students, আজিৰ ক্লাছত আমি ডিসকাস কৰিম about your reactivity of group 17 elements. হ'ব group 17 elements or properties খিনি আমি last class ডিসকাস কৰিছো. So আজি আমি ডিসকাস কৰিম কেনেকৈ group 17 elements various বিভিন্ন elements লগত react কৰি compounds form কৰে. হ'ব first reactivity হৈছে how does it react with hydrogen. Each of the group 17 element will be reacting with hydrogen to form their hydrogen halides বুলি কওঁ. So ইয়াতে hydrogen halides বুলি কৈছো. যেতিয়া আমি HF hydrogen fluoride কোৱা hydrogen chloride, hydrogen bromide, hydrogen iodide এইবোৰ সব হৈছে all of these halogens মানে fluorine, chlorine, bromine, iodine হাইড্ৰোজেনৰ লগত ৰিয়েক্ট কৰি যোনটো কম্পাউণ্ড ফৰ্ম কৰে তাক আমি হাইড্ৰোজেন হেলাইড বুলি কওঁ. হ'ব আৰু তাৰ পৰিৱৰ্তনত আমি এইকেইটা কম্পাউণ্ড পাওঁ. এতিয়া হাইড্ৰোজেন হেলাইডবিলাক যেতিয়া গ্যাসিয়াছ ষ্টেটত থাকে তেতিয়া ইহঁতক আমি তোমাৰ হাইড্ৰোজেন ফ্লোৰাইড বা ক্লোৰাইড ব্ৰমাইড আয়োডাইড পাওঁ. সেম এইকেইটা কম্পাউণ্ডে যদি আমি একুৱাছ ষ্টেটত পাওঁ, একুৱাছ ষ্টেট অৰ্থাৎ হাইড্ৰোজেন ফ্লোৰাইড when it comes in contact with water আমি তেতিয়া পাম হাইড্ৰোহেলিক এচিডছ বুলি কোৱা হয়. তাৰমানে হাইড্ৰোফ্লোৰিক এচিড হৈ যাব, হাইড্ৰোক্লোৰিক এচিড হ'ব, হাইড্ৰোব্ৰমিক এচিড, হাইড্ৰো আয়োডিক এচিড. হ'ব বুজি পাইছা? প্ৰত্যেকটো গ্ৰুপ 17 এলিমেণ্টে যেতিয়া হাইড্ৰোজেনৰ লগত গ্যাসিয়াছ ষ্টেটত ৰিয়েক্ট কৰিব আমি হাইড্ৰোজেন হেলাইড পাম. এই হাইড্ৰোজেন হেলাইড কেইটাই যেতিয়া পানীৰ লগত ৰিয়েক্ট কৰিব একুৱাছ ষ্টেটত তাহাঁতক আমি হাইড্ৰোহেলিক এচিড বুলি কওঁ. অৰ্থাৎ হাইড্ৰোক্লোৰিক এচিড, হাইড্ৰোফ্লোৰিক এচিড, হাইড্ৰো আয়োডিক এচিড এক্সেট্ৰা. এতিয়া এপ্লিকেশ্যনৰ ক্ষেত্ৰত এই দুটা প্ৰপাৰ্টি সিহঁতৰ ইম্পৰ্টেণ্ট, পৰীক্ষাত আহে. ইয়াতে এচিডিক ষ্ট্ৰেংথত মই দেখাইছোঁ তোমালোকক কি হাইড্ৰো আয়োডিক এচিড আটাইতকৈ ষ্ট্ৰং অৰ্থাৎ বা হাইড্ৰোফ্লোৰিক এচিড আটাইতকৈ উইক. নাও ইট অল ডিপেণ্ডছ আপন দ্য বণ্ড ষ্ট্ৰেংথ অফ দ্য HX বণ্ড. HX বুলি যেতিয়া কৈছোঁ এক্স ষ্টেণ্ডছ ফৰ দ্য হেলোজেন এটম. হ'ব এতিয়া হাইড্ৰোজেন ফ্লোৰাইড মানে কি ইউ হেভ দ্য চেম মই ইয়াতে ছাইডত এনে দেখাইছোঁ. ফ্লোৰিন এটম আমি জানো ইট ইজ স্মলেষ্ট ইন কেছ অফ দ্য গ্ৰুপ 17 এলিমেণ্টছ. সেই তাৰ চাইজ ইমান এনেই জাষ্ট মই দেখাইছোঁ. আৰু আমি জানোৱেই হাইড্ৰোজেন এটম ইজ দ্য স্মলেষ্ট এলিমেণ্ট ইন দ্য পিৰিয়ডিক টেবল. চ' ইহঁত দুটাৰ মাজত যোনটো বণ্ড ফৰ্ম হ'ব ষ্টিল কম্পেটিবিলিটি আছে বিটুইন দ্য স্মল ফ্লোৰিন এটম এণ্ড দ্য স্মল হাইড্ৰোজেন এটম. চ' এই পাৰ্টিকুলাৰ বণ্ড যোনটো ফৰ্ম হ'ব ইট উইল বি ষ্ট্ৰং. হয়নে নাই? এই বণ্ডটো যদি মই ভাঙিব লাগে তেতিয়া আই উইল ৰিকুৱায়াৰ এ গ্ৰেটাৰ এমাউণ্ট অফ এনাৰ্জি যোনটোক আমি বণ্ড ডিছ'চিয়েশ্যন এনাৰ্জি বুলি কওঁ. যদি মই কেনেবাকৈ হাইড্ৰোজেন ফ্লোৰাইডৰ বণ্ডটো ভাঙি হাইড্ৰোজেনটো ৰিলিজ কৰিব পাৰোঁ তেতিয়া আমি কি ক'ব পাৰিম HF কেন বি কল্ড টু বি আ এচিড. কাৰণ আমি জানো এচিডছ আৰ ছাবষ্টেঞ্চেছ উইচ হেভ দ্য টেণ্ডেঞ্চি টু ডোনেট আ প্ৰ'টন বা হাইড্ৰোজেন আয়ন. হয়নে? কিন্তু যেতিয়া মই চেম চাইজৰ হাইড্ৰোজেন আঁকিছোঁ আৰু আয়ডিন এটমৰ চাইজ হ'ব ইমান ডাঙৰ, জাষ্ট এনেই আঁকিছোঁ, হ'বনে নাই? তেতিয়া ইহঁত দুটাৰ মাজত যোনটো বণ্ড ফৰ্ম হ'ব due to the incompatibility in size of the orbitals of hydrogen, small hydrogen atom and big iodine atom, the bond strength will be less. হয়নে নাই? কি কাৰণত বণ্ড ষ্ট্ৰেংথ কম হ'ব? কাৰণ আয়োডিনৰ অৰ্বাইটেলছবোৰ ডাঙৰ, হাইড্ৰোজেনৰ অৰ্বাইটেল নিচেই সৰু. এজ এ ৰিজাল্ট অভাৰলেপিং প্ৰপাৰলি নহয়. চ' দিছ বণ্ড ফৰ্ম উইল বি উইক ইন নেচাৰ. when the bond form this weak in nature তাৰমানে the hydrogen atom can be easily donated out or released out. যাৰ বাবে HI will be termed to be a stronger acid in comparison to HF. বুজি পাইছানে? সেইকাৰণে এচিডিক ষ্ট্ৰেংথত মই কি লিখিছোঁ চোৱা, HF মানে হাইড্ৰোফ্লোৰিক এচিড ইজ লেছ দেন হাইড্ৰোক্লোৰিক এচিড ইজ লেছ দেন হাইড্ৰোব্ৰমিক এচিড এণ্ড ফাইনেলি HI will be termed to be the strongest acid among all the other hydrohalic acids. হৈছে নেক্সট হৈছে ষ্টেবিলিটি. ষ্টেবিলিটিটো আমি কোৱাৰ ক্ষেত্ৰত বুজাম. এইমাত্ৰ মই কৈছোঁৱেই তোমাক যে যিহেতু স্মল হাইড্ৰোজেন এটম, স্মল ফ্লোৰিন এটম দুয়োটাৰে মাজৰ অৰ্বাইটেলছবিলাকৰ প্ৰপাৰ অভাৰলেপিং হ'ব, ষ্ট্ৰং বণ্ড হ'ব, হয়নে নাই? ডেট মিনছ ইট উইল বি ষ্টেবল. আই ৰিকুৱায়াৰ গ্ৰেটাৰ এমাউণ্ট অফ এনাৰ্জি টু ব্ৰেক দ্য বণ্ড. চ' ষ্টেবিলিটিৰ ক্ষেত্ৰত HF উইল বি ষ্ট্ৰংগেষ্ট ফলোড বাই HCl, তাৰপিছত HBr আৰু HI. HIৰ ক্ষেত্ৰত আকৌ যদি ভাবি চোৱা হাইড্ৰোজেন এটমটো স্মল, আয়োডিন এটমটো বিগ, overlapping of the orbitals does not take place properly, bond strength is weak and as a result আমি সহজে ভাঙিব পাৰোঁ বা আমি ক'ব পাৰোঁ it is unstable.
A গোটেই acidic strength stability can be explained in terms of due to the decrease in bond dissociation energy of HX in the order HF, HCl, HBr, HI. মই মাত্ৰ কৈছো সবতকে bond dissociation energy লাগিব আমাক HF ৰ ক্ষেত্ৰত মানে নাই বণ্ডটো ভাঙিব লাগিলে HF ৰ ক্ষেত্ৰত fall up to HI হৈছে এই দুটা ইম্পৰ্টেণ্ট কিন্তু দেই এই এপ্লিকেশ্যন এটা আহে arrange the following in increasing order decreasing order আহে হ'ব next হৈছে how does group 17 elements react with oxygen অক্সিজেনৰ লগত গ্ৰুপ 17 এলিমেন্টস প্ৰত্যেকটাই ৰিয়েক্ট কৰে টু ফৰ্ম সেভাৰেল অক্সাইডস হ'ব তাৰ ভিতৰত বেছিকৈ ইম্পৰ্টেণ্ট হৈছে ফ্লোৰিনে ফৰ্ম কৰে অক্সিজেন ডাইফ্লোৰাইড কিয় কৈছোঁ কাৰণ দেখিছা OF2 লিখিছোঁ মই মানে নাই আৰু ডাইঅক্সিজেন ডাইফ্লোৰাইড ফৰ্ম কৰে এই দুটাই তোমাৰ ফ্লোৰিনে অক্সাইডস ফৰ্ম কৰে আৰু তাৰ ভিতৰত এই পাৰ্টিকুলাৰ অক্সিজেন ডাইফ্লোৰাইড ইজ ফাউণ্ড টু বি মোৰ প্ৰমিনেণ্ট হ'ব এইটো আমি বেছি ধৰণে পাওঁ এইটো ইমানো বেছি নাপাওঁ এইটো বেছি পাওঁ এতিয়া ইয়াতে আমি প্ৰত্যেকটোতে আমি ডাইফ্লোৰাইড কৈছোঁ মানে না অক্সিজেন কম্পাউণ্ডটো যেতিয়া নামটো কৈছোঁ অক্সিজেন ডাইফ্লোৰাইড ডাইঅক্সিজেন ডাইফ্লোৰাইড কৈছোঁ কি কাৰণত বিকজ ফ্লোৰিনৰ প্ৰাধান্যতা দিয়া হৈছে বিকজ ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি অক্সিজেনৰ তুলনাত বেছি হয়নে নাই ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি অক্সিজেনৰ তুলনাত বেছি চ' ডেট ইজ ৱাই উই ডু নট চে ফ্লোৰিন অক্সাইড বা হয়নে নাই আমি ক'ব পাৰিলোঁ ফ্লোৰিন অক্সাইড বুলি ক'ব পাৰিলোঁ চিন্স আমি গ্ৰুপ 17 এলিমেণ্টৰ অক্সাইডছ পঢ়ি আছোঁ বাট আমি ৰিভাৰ্ছ কওঁ অক্সিজেন ফ্লোৰাইড বা অক্সিজেন ডাইফ্লোৰাইড কি কাৰণত কাৰণ ফ্লোৰিনৰ ইলেক্ট্ৰনেগেটিভিটি অক্সিজেনতকৈ বেছি হৈছে ক্লোৰিন ব্ৰমিন আয়ডিনে বিভিন্ন অক্সাইড ফৰ্ম কৰে হ'ব next is number 3 with metals how does group 17 elements will react with the metals from their metal halides so moi mx really so m stands for the metal and x for the halogen atom metal halide pao jenake say example moi eta koisu metal etar naam ami magnesium kolu halogen atom halide hole mane magnesium chloride mane nai sodium chloride aluminium chloride etc etia metal halides bilakor khetrotu ফ্লোৰাইড যেতিয়াই থাকিব তাৰ আয়নিক ক্যাৰেক্টাৰ ডিক্ৰিজেছ বুলি লিখিছোঁ সো ফ্লোৰাইডৰ তাৰমানে আয়নিক ক্যাৰেক্টাৰ মেটেল ফ্লোৰাইডৰ আয়নিক ক্যাৰেক্টাৰ আটাইতকৈ বেছি ফলোড বাই মেটেল ফ্লোৰাইড তাৰপিছত মেটেল ব্ৰমাইড আৰু মেটেল আয়ডাইড এতিয়া কি কাৰণত এইটো আমি পাওঁ কাৰণ আমি জানো চোৱা মেটেলছ আৰ ইলেক্ট্ৰপজিটিভ হয়নে নাই আৰু আনফালে most electronegative element among all these halogens is fluorine হয়নে নাই so electropositive electronegative as a result ionic character ami janu ionic bond keneke form hoy eta cation eta anion hobo lagibo so ami ionic bond forming ability of metal halides sobotke beshi ami dekha pao metal fluorides or khetrot followed by metal chloride tar bisot metal bromide or metal iodide hobo tar bisot group 17 elements will be reacting amongst themselves মানে হিহতে ইটো আনটো লগত ৰিয়েক্ট কৰি এটা ডিফাৰেন্ট ক্লাস অফ কম্পাউণ্ডস পাওঁ যাক আমি কওঁ ইন্টাৰ হ্যালোজেন কম্পাউণ্ডস বুলি হবনে ইন্টাৰ হ্যালোজেন কম্পাউণ্ডস কেনেকৈ পাওঁ আমি সে ইহতৰ ফৰ্মুলা হ'ব x প্রাইম মানে ফ্লোৰিন এটা আছে সাপোজ ক্লোৰিন আছে সেইকাৰণে মই এটা x লিখিছোঁ এটা x প্রাইম লিখিছোঁ সে ক্লোৰিন আছে আয়োডিন আছে ব্ৰমিন আছে ফ্লোৰিন আছে hobo yate x will represent the larger size halogen say for example chlorine and x prime will be the smaller size halogen say for example your fluorine hobo ne so interhalogen compounds ami pisot detailot porhim hobo